সমাগত লোকসভা নিৰ্বাচন আৰু প্ৰতিটো নিৰ্বাচনতেই বিশেষকৈ উজনি অসমত নিৰ্ণায়ক ভূমিকা পালন কৰে এটা বিশেষ জনগোষ্ঠীয়ে সেইটোৱে হ'ল চাহ জনগোষ্ঠী আৰু আজি মই চাহ জনগোষ্ঠীৰ ৰাইজৰ সমস্যাৰ বিষয়ে জানিবলৈ উপস্থিত হৈছোহি যোৰহাটৰ মুৰমুৰীয়া চাহ বাগিচাত আৰু আজি আমি মুৰমুৰীয়া চাহ বাগিচাৰ শ্ৰমিকসকলৰ সৈতে কথা পাতিম তেওঁলোকে বিগত সময়ছোৱাত চৰকাৰী কেনেধৰণৰ আঁচনি লাভ কৰিলে বা কি কি আঁচনিৰ পৰা বঞ্চিত হ'ল সেই বিষয়ে জানিবলৈ আজি আমি উপস্থিত হৈছোহি মোৰ সতীৰ্থই দেখুৱাইছে ইয়াত এইখন বাগিচাৰ বহু সংখ্যক শ্ৰমিক আছে তেওঁলোকৰ লগত মই কথা পাতিম ক'বলগীয়া দুখৰ বিষয় যি হয় যেতিয়া বিজেপি চৰকাৰ আহিছিলে সেই তেতিয়াই কৈছিলে চাহ জনগোষ্ঠীসকলৰ ভূমিপট্টা বা ৰাস্তা পদূলি বা স্কুল যাতায়াত হওক বা খোৱা পানী ব্যৱস্থাই হওক বা ৰেচন কাৰ্ডৰ ব্যৱস্থাই হওক বা বিদ্যুৎ বিলেই হওক বহুখিনি ভাষণ মাৰিলে কিন্তু আপোনাৰ যোৰহাট সমষ্টিৰ অন্তৰ্গত মুৰমুৰীয়া চাহ বাগিচাত ইমানেই সমস্যা নেকি আজিৰ তাৰিখত সমস্যা মানে ঢুকিয়ে মানে দেখিবলৈ নাপায় আমাৰ সাংসদ MLA বিলাকে যেতিয়া আহে নাই সাংসদক আমাৰ ময়ে চিনি নাপাওঁ ডাইৰেক্ট কৈছোঁ মই সাংসদ কোন মই নিজে চিনি নাপাওঁ কাৰণ যেতিয়া ভোট হ'ব ইলেকশ্যন হ'ব তেতিয়া আহিব ৰাইজক ক'ব যে আপোনালোক ভোট দিব আমি আপোনালোকক আঁচনি দিম 2500 টকা ৰাইজক দিয়ে 2500 টকাত মানে এনেকুৱা হয় মানে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে চাহ জনগোষ্ঠীৰ লোকসকলক সদায় দিনে যিকোনো চৰকাৰে নহওক বিজেপি চৰকাৰ হওক বা কংগ্ৰেছ চৰকাৰ দিনতে নহওক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে ইয়াত আজিলৈকে বিজেপি চৰকাৰ 10 বছৰ কাৰ্যকাল শেষ হ'বলগীয়া হৈ আছে কিন্তু আজিৰ তাৰিখত খোৱা পানীৰ ব্যৱস্থা নাই ৰাস্তা পদূলিৰ ব্যৱস্থা নাই লগতে শিক্ষা অনুষ্ঠান আছে কিন্তু তাত টিচাৰ নাই হস্পিটেল আছে ডক্টৰ নাই চিকিৎসাৰ প্ৰব্লেম মানে ইমানেই সমস্যা আছে সমস্যাৰ মানে ইমানেই সন্মুখীন হ'বলগীয়া হৈছে আমাৰ এই মুৰমুৰীয়া চাহ বাগিচাত আৰু বিশেষকৈ যিসকল সাংসদ MLA আপোনাৰ MLA আমাৰ যিজন বিধায়ক আমিতো ইমানলৈকে দেখি নাপাওঁ ইমান ডাঙৰ বাজেট অধিৱেশন গুচি গ'ল আমি বাজেট অধিৱেশনৰ এটা বক্তব্য দাঙি ধৰিব দেখি নাপালোঁ আমাৰ বিধায়কজনৰ এইটো গৰিহণা দিছোঁ আৰু বিজেপি চৰকাৰ নেক্সট টাইম বিজেপি চৰকাৰ মুৰমুৰীয়া চাহ বাগিচাত কিন্তু ভোটো নাপায় আৰু ইয়াত সোমাবলৈও তেওঁলোক ইমান মানে যোগ্য নহয় আৰু আমি খেদি পেলাম মানে মুৰমুৰীয়া চাহ বাগিচাৰ পৰা মানে সাংসদ আৰু বিধায়কক সোমাব নিদিওঁ চাপ্লাই পানী খাওঁ চাপ্লাই পানী পইচা দিয়া পানী পইচা দিয়া সময়মতে আহেনে সময়মতে ক'ত আছে নাহে আহে দিনটোত পানী সকালত 8টা বজাৰ টাইমে পানী আছে 8টা বজাত কিমান দেৰি দিয়ে 8টা বজাৰ পৰা আধা ঘণ্টা দিয়ে আধা ঘণ্টা দিয়ে আৰু নাহে আৰু পাছত নাই আছে এনেধৰণে বহু সমস্যা আছে এইটো অঞ্চলত বাইদেউ চৰকাৰী আঁচনি কেনেধৰণে লাভ কৰিছে চৰকাৰী আঁচনি বাইদেউ মোক দিছিলে অৰুণোদয়টো কাটি দিলে কেলে কাটি দিলে জানো কেলে কাটিলে ক'ব নোৱাৰো নহয় তাৰপিছত ঘৰ লিখিছিলে ঘৰ আজিৰ পৰা পোৱা নাই ৰেচন কাৰ্ড দিছে জব কাৰ্ডটো হৈছে জব কাৰ্ডটোকো মোক দিয়া নাই কেলে কি কৰে জানো কি কৰে তাহাঁতি ভগৱানে জানে আমি ৰেচনটো কিয় কাটি দিলে আপোনাৰ সেইটো ক'ব নোৱাৰিছোঁ নহয় কেলে কাটিলে তাহাঁতক ক'লে মানে কয় বোলে কটাই গ'ল বোলে এতিয়া বোলে আৰু নিদিয়ে কেলে নিদিব মোৰ মানুহজন বিকলাংগ হৈছে তাৰ পইচা দিব লাগে মোকো দিয়া নাই তাকো দিয়া নাই যিকোনো এটাতো পাব লাগে লেট্ৰিন নাই ঘৰ নাই অৰুণোদয় নাই অকল গেছটোহে আছে মোৰ খোৱা পানীৰ ব্যৱস্থা আমাৰ একেবাৰে বেয়া হা আজি ভোটৰ সময়ে আব আমাক ভোট ফুচলাই পেলাই লৈ যাব আমাক কি দিছে ভিক মাঙা ঘৰত লাইট জ্বলিব বুলি ক'লে এতিয়া ধনী ঘৰৰ লাইট জ্বলিছে ভিক মাঙা ঘৰতো জ্বলিছে আৰু এতিয়া আমাক যে বেজি একদম ধুনীয়াকৈ মাৰিছে হা লাইটৰ বিল কেনেকৈ কচোন বাৰু লাইটৰ বিল এক মাহত 1000 টকা আহে আমাক চেক কৰিব লাগে নে কি এইটো ইছয় যে বোলে এহঁতৰ ঘৰত 1000 টকা বিল হয় এইটো ক'ব লাগে নে একোৱে নাই অকল টিভিটো কেতিয়াবা চাওঁ কেতিয়াবা নেচাওঁ আমিতো বাগানত কাম নকৰিলে নহ'ব টিভি চাই থাকিলেও নহ'ব আৰুনো কিনো হয় আহে আৰু এটা লেংৰা মানুহ আহে চেক কৰি পেলাই এইটো মিটাৰ কাগজ দি দিয়ে আৰু গুচি যায় হা সাংসদ আৰু বিধায়কজনক দেখিছেনে কেতিয়াবা গাঁওখনত নাই দেখা মুন্দি চৰকাৰে কি কৈছিলে বোলে আৰু আমাৰ মানুহকেইটাও কি কৈছে বোলে পকা ৰাস্তা বনাই দিছে বোলে চাউল দিছে বোলে মুন্দি বহুত ভাল কৰিছে বোলে এতিয়া কি হৈ গ'ল এই যে এতিয়া ভোট হ'ব নহয় এতিয়া 2 দিন চাউলটো দিছে হা আৰু বন্ধ কৰি দিব ভোট পিছত আৰু একো নাই কোন দিনতে আমাৰ কাগজ পত্ৰ লৈছে বোলে তহঁতি ঘৰ পাবি আমুক পাবি তামুক পাবি একো নাই পোৱা আমি যোনে সুবিধা কৰিব তাকে বিশ্বাস কৰিম এইটো পিছলি খাওঁ ফটককৈ পৰোঁ অৱস্থা বেয়া চাব নেকি আপুনি চাওকচোন লাইটৰ বিল কিমান আহে 17000 কেই মাহত বুলি কৈছে লাইন কাটি দিলে বিল আহি আছে লাইট কাটি দিলে বিল আহি আছে সেয়া বাগানে কিমান পায়
সপ্তাহতে 1060 টাকা হ্যাঁ খাম কি হয় এইসকল আছিল মুৰমুৰীয়া চাহ বাগিচাৰ শ্ৰমিক ৰাইজ আৰু এশ এবুৰি সমস্যাৰে ভৰপূৰ এইটো অঞ্চল কেৱল মাত্ৰ নিৰ্বাচনৰ আগতহে স্থানীয় জনপ্ৰতিনিধিয়ে হওক বা সাংসদ বিধায়ক এইটো অঞ্চললৈ আহে কিন্তু নিৰ্বাচনৰ পাছতে তেওঁলোক ইয়াৰ ৰাইজে তেওঁলোকক নেদেখে আৰু এশ এবুৰি সমস্যাৰে যিহেতু ভৰপূৰ বুলি মই পূৰ্বতে উল্লেখ কৰিছোঁ কিয়নো বিদ্যুতৰ সেৱা তেওঁলোকক বিনামূলীয়াকৈ দিয়া হ'ল ঠিকেই কিন্তু প্ৰতিমাহে বিদ্যুতৰ বিল তেওঁলোকৰ ভবাতকৈও অধিক আহে সেয়েহে বিদ্যুতৰ বিল পৰিশোধ কৰিব পৰা নাই আৰু বিদ্যুতৰ বিল পৰিশোধ কৰিব নোৱাৰাৰ পাছতো কিন্তু 17,000 পৰ্যন্ত বিল আহে শ্ৰমিক ৰাইজলৈ আৰু সেয়েহে হাৰাশাস্তিৰ সন্মুখীন হৈছে ৰাস্তা পদূলিৰ অৱস্থা তথৈবচ বিশুদ্ধ খোৱা পানীৰ অভাৱ আৰু ক'বলৈ গ'লে এশ এবুৰি সমস্যাৰে ভৰপূৰ হৈ আছে যোৰহাটৰ মুৰমুৰীয়া চাহ বাগিচা অঞ্চল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ